নমস্কাৰ, মোৰ নাম নিউটন দলে। মই GIT ঢকুৱাখানা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছোঁ। মোৰ কোৰ্চ হৈছে ADCA অৰ্থাৎ এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। মই আজি কম্পিউটাৰৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। কম্পিউটাৰৰ আৱিষ্কাৰক হৈছে চাৰ্লছ বেবেজ। কম্পিউটাৰ হৈছে পৰিকলন যন্ত্ৰ। কম্পিউটাৰৰ ফুল ফৰ্ম হৈছে Common Operating Machine particularly used for technical educational research. কম্পিউটাৰৰ মূল অংশসমূহ হৈছে মনিটৰ, কীবৰ্ড, মাউচ, CPU। CPU কম্পিউটাৰৰ মগজুৰ দৰে কাম কৰে। কীবৰ্ডে শব্দ আৰু সংখ্যা লিখিবলৈ সহায় কৰে। মাউচে বেছিভাগ ক্লিক আৰু নিৰ্দেশনাৰ কাম কৰে। আৰু মনিটৰ হৈছে দৃশ্য দেখুওৱা পৰ্দা। কম্পিউটাৰ প্ৰধানকৈ তিনি প্ৰকাৰৰ। 1 নম্বৰ এনালগ কম্পিউটাৰ, 2 নম্বৰ ডিজিটেল কম্পিউটাৰ আৰু 3 নম্বৰ হাইব্ৰিড কম্পিউটাৰ। এনালগ কম্পিউটাৰ হৈছে এনেধৰণৰ কম্পিউটাৰ যিয়ে কণ্টিনিউৱাছ ফিজিকেল ডাটা ব্যৱহাৰ কৰি গণনা কৰে। তাপ, চাপ, গতি আদি মাপিবলৈ এনালগ কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে থাৰ্মোমিটাৰ, স্পীড মিটাৰ ইত্যাদি। ডিজিটেল কম্পিউটাৰ হৈছে এনেধৰণৰ কম্পিউটাৰ যিয়ে ডাটা প্ৰচেছিঙৰ বাবে সংখ্যা ব্যৱহাৰ কৰে। ই বাইনেৰী চিষ্টেম 0 আৰু 1ৰ ওপৰত কাৰ্য কৰে। ই 0 আৰু 1ত ৰূপান্তৰ কৰি দ্ৰুত গণনা কৰে। ডিজিটেল কম্পিউটাৰৰ উদাহৰণ ডেস্কটপ, লেপটপ, স্মাৰ্টফোন, টেবলেট, কেলকুলেটৰ আদি। ই আজিৰ যুগৰ সৰ্বাধিক ব্যৱহৃত কম্পিউটাৰ আৰু শিক্ষা ক্ষেত্ৰত বিজ্ঞান, বেংকিং, চিকিৎসা, অফিচ সকলোতে ব্যৱহাৰ কৰা হয়। হাইব্ৰিড কম্পিউটাৰ হৈছে এনেধৰণৰ কম্পিউটাৰ যিয়ে এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰৰ দুয়ো ধৰণৰ গুণ একেলগে ব্যৱহাৰ কৰে। ই এনালগ কম্পিউটাৰৰ দৰে দ্ৰুতগতিত কণ্টিনিউৱাছ ডাটা প্ৰচেছ কৰিব পাৰে আৰু ডিজিটেল কম্পিউটাৰৰ দৰে সঠিক গণনা দিব পাৰে। হাইব্ৰিড কম্পিউটাৰৰ উদাহৰণ মেচিন, বেংকিং, ATM মেচিন, চাইণ্টিফিক ৰিচাৰ্চ মেচিন ইত্যাদি। কম্পিউটাৰে মানুহৰ শক্তি পৰিশ্ৰম বচাই দিয়ে। তদুপৰি বলবিহীন গণনা, তথ্য সংৰক্ষণ, দ্ৰুতগতি এইবোৰত কম্পিউটাৰে বিশেষ মূল্যৱান কৰে। সাম্প্ৰতিক সময়ত কম্পিউটাৰ আৰু ইণ্টাৰনেট উইদাউট জীৱন কল্পনা কৰা কঠিন। যদিও অধিক ব্যৱহাৰে চকুৰ সমস্যা বা মানসিক চাপ হ'ব পাৰে, তথাপি নিয়মমনি ব্যৱহাৰ কৰিলে ই মানুহৰ উন্নতিৰ অন্যতম মাধ্যম। সেয়েহে ক'ব পাৰি যে কম্পিউটাৰ হৈছে আধুনিক সভ্যতাৰ মুখ্য ভিত্তি, যিয়ে জীৱন সহজ, দ্ৰুত আৰু উন্নতি কৰি তুলিছে।